আইচিউত সোমোৱাৰ পিছত কিছুমান পৰীক্ষাৰ পিছত আমি গম পালোঁ যে তেওঁৰ এটা মেজৰ হাৰ্ট এটেক হৈছে। ডক্টৰ ৰেজা বৰা ছাৰ আৰু তেখেতৰ টীম স্বাস্থ্য হস্পিটেলৰ প্ৰত্যেকগৰাকী হেৰিয়ে আমাক যথেষ্ট মনোবল দিলে। ছটাকৈ হাৰ্ট এটেক তেখেতৰ অহাৰ পাছতো আৰু সঠিক সময়ত আমি হস্পিটেল পাইছোঁ। প্ৰত্যেকখন বেডৰ এগেইনষ্টত পেচেণ্টৰ এগেইনষ্টত এগৰাকী নাৰ্ছ তেওঁলোকে ৰাখিছে। যিমানখিনি পাৰে চৰকাৰী যিটো আয়ুষ্মানৰ সুবিধা ইয়াত আমি একদম সুন্দৰকৈ দিছে। ৰেজা ছাৰ বহুত ভাল ডক্টৰ এজন, বহুত ভাল বিহেভিয়াৰ। মোৰ নাম মহম্মদ ৰাজহুদা, মই শিৱসাগৰৰ হয়। মোৰ ভিনদেউ ছামাদ আহমেদ, তেখেতৰ যোৱা 14 তাৰিখৰ পৰা অকণমান শাৰীৰিকভাৱে অসুস্থ হৈছিলে। শিৱসাগৰতে আমি অকণমান প্ৰাৰম্ভিক চিকিৎসা কৰোৱাৰ পিছত গম পালোঁ যে অকণমান তেওঁৰ হাৰ্টৰ অকণমান অসুবিধা আছে বুলি আমি ডিব্ৰুগড়লৈ লৈ আহিলোঁ। আৰু ডিব্ৰুগড়লৈ আহোঁতে প্ৰথমে মই আগৰ পৰা শুনি থকা মতে স্বাস্থ্য হস্পিটেলৰ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টটোৰ কথা মই শুনি আছিলোঁ ভাল বুলি। ডক্টৰ ৰেজা বৰা ছাৰ আছিলে, কৃষ্ণনাৰায়ণ দত্ত ছাৰৰ কথা শুনি আছিলোঁ। আইচিউত সোমোৱাৰ পিছত কিছুমান পৰীক্ষাৰ পিছত আমি গম পালোঁ যে তেওঁৰ এটা মেজৰ হাৰ্ট এটেক হৈছে। তো হাৰ্ট এটেকটো লোৱাৰ পাছততো আমি যথেষ্ট ভাগি পৰিছিলোঁ। ধৰক এজন সুস্থ মানুহ পটককৈ তেনেকুৱা এটা আমি একচুৱেলি প্ৰেডিক্টেবল নাছিলে, আমি ভবা নাছিলোঁ যে তেনেকুৱা এটা আমি পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি। ডক্টৰ ৰেজা বৰা ছাৰ আৰু তেখেতৰ টীম স্বাস্থ্য হস্পিটেলৰ প্ৰত্যেকগৰাকী হেৰিয়ে আমাক যথেষ্ট মনোবল দিলে। তাৰ পাছৰ পৰা আমাৰ দুটাকৈ তেখেতৰ অস্ত্ৰোপচাৰ হ'ল, এনজিঅ'গ্ৰাফি কৰাৰ পিছত এনজিঅ'প্লাষ্টি কৰা হ'ল, তাৰপিছতে টেম্পৰৰী পেচমেকাৰ লগোৱা হ'ল, তাৰ পাছতে আকৌ পাৰ্মানেণ্ট পেচমেকাৰ লগোৱা হ'ল। যিটো কণ্ডিশ্যনলৈ তেখেত গুচি গৈছিলে, ছটাকৈ হাৰ্ট এটেক তেখেতৰ অহাৰ পাছতো স্বাস্থ্য হস্পিটেলৰ চিকিৎসকসকলে আৰু নাৰ্ছ বা যিসকল ষ্টাফ আছে তেওঁলোকে মিলি যেনেকৈ আমাৰ ৰোগীগৰাকীক যেনেকৈ শুশ্ৰূষা কৰিলে বা চিকিৎসা কৰিলে, ঘূৰাই নাপাম বুলি ভবা মানুহজনক আমি যি কন্দা কটাৰ পৰিস্থিতি সৃষ্টি হৈছিলে, খোজকাঢ়ি ঘূৰি ফুৰা অৱস্থালৈকে আমি পাইছোঁ। আজি ধৰক এই 10-12টা দিনত ইয়াত থকা প্ৰত্যেকজন আপোনাৰ পাৰ্কিঙৰ ষ্টাফজনৰ পৰা ছিকিউৰিটি গাৰ্ডজনৰ পৰা ৰিচেপশ্যনিষ্টলৈকে বা ফাৰ্মাচীখনৰ যিকেইজন আছে প্ৰত্যেকজনৰে ইমানেই সুন্দৰ ব্যৱহাৰ। আৰু আজি আমি যথেষ্ট সুখী। আমি আজি ইয়াৰ পৰা ওলাই যাম আৰু খন্তেক সময়ৰ পিছতে, কিন্তু আমি যোৱাৰ আগতে মই বাৰে বাৰে ক'ম প্ৰত্যেকজনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ফালৰ পৰা মই আগলৈ যিমান মানুহক পাম মই স্বাস্থ্য হস্পিটেলৰ কথা বাৰে বাৰে কৈ যাম, যাতে কিবা অসুবিধা হ'লে কিবা ইমাৰ্জেঞ্চি হ'লে প্ৰত্যেকটো বিভাগেই ইয়াত আছে, যাতে ইয়াতে আহে আৰু ইয়াত তেওঁলোকে চিকিৎসা কৰি কোনোদিনে বিমুখ হৈ নিৰাশ হৈ নাযায়। একেবাৰে ভগৱানৰ ওপৰত যোৱা বস্তুটোৰ কথাটো বেলেগ, কিন্তু ডক্টৰৰ হাতত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কিন্তু ইয়াত আপুনি নিশ্চিন্ত মনে ইয়াত চিকিৎসা কৰি ৰোগীক আপুনি সুস্থ কৰি ধুনীয়াকৈ খোজকঢ়াই ঘৰলৈ লৈ যাব পাৰিব বুলি মোৰ বিশ্বাস হৈছে, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। ৰেজা বৰা ছাৰৰ কথা মই বাৰে বাৰে ক'ম। ৰেজা বৰা ছাৰ এনেকুৱা ফ্ৰেণ্ডলি আৰু ইমান ফ্ৰেংকলি কথাবিলাক বুজাই দিয়ে। পেচেণ্টৰ কিছুমান হস্পিটেলত ধৰক পেচেণ্টক ট্ৰিটমেণ্টহে কৰে, পেচেণ্টৰ প্ৰগ্ৰেছ বা হেৰি কথা ইমানকৈ আমাক নকয় বা কিবা বেয়া পৰিস্থিতি হ'লেও ইমান আমি নুশুনো, কিন্তু তেখেতে আমাক প্ৰত্যেকটো বস্তু A to Z 1 to all এভৰিথিং আমাক ধুনীয়াকৈ বুজাই দিছে। তেওঁ OT কৰাৰ আগতো আমাক লগত কথা পাতিছে, OT কৰাৰ পাছতো আমাক স্ক্ৰীণত দেখাইছে, এনজিঅ'গ্ৰাফি কৰাৰ পিছতো আমাক এনজিঅ'গ্ৰাফি কি ৰিজাল্ট পালে সেইটোও দেখাইছে আমাক। গতিকে তেখেতক আৰু বেলেগকৈ ধন্যবাদটো সৰু বস্তু হ'ব তেওঁৰ কাৰণে, ভগৱান বুলিয়ে ক'ব লাগিব ভগৱানৰ পিছতে, যেতিয়া এজন জীৱন দান দিছে। আৰু লগতে আমাৰ কৃষ্ণনাৰায়ণ দত্ত ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিভূতি ছাৰো আছিলে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে মই আৰু এজন ব্যক্তিক ধন্যবাদ দিম, আমাৰ সুমিত মোৰ আগৰ পৰাই পৰিচয় আছিলে, তেখেতৰ লগত যথেষ্ট সহায় কৰিছে। প্ৰত্যেকখন বেডৰ এগেইনষ্টত পেচেণ্টৰ এগেইনষ্টত এগৰাকী নাৰ্ছ তেওঁলোকে ৰাখিছে। তো এনি টাইম তেওঁ মনিটৰ কৰি আছে, সেইকাৰণে চাগে আজি ভিনদেউক আমি আকৌ পুনৰ এটা নতুন জীৱনত পাইছে বুলি আমি ভাবোঁ। পেনিক চিটুৱেশ্যনটো নাই আচলতে এখন হস্পিটেলত, যিটো মানুহৰ এটেণ্ডেণ্টে ভয় কৰে, সেই ভয় কৰা চিটুৱেশ্যনটো ইয়াত নাই। যিমান পাৰে ষ্টাফে হওক বা ডক্টৰে হওক আমাক এটা নৰ্মেল পৰিৱেশতে ৰাখিব বিচাৰিছিলে আৰু তেনেকৈ আমি থাকিলোঁ। আৰু আজি যোৱাৰ দিনটোলৈকে আমি তেনেকৈয়ে থাকিলোঁ। যিমানখিনি পাৰে চৰকাৰী যিটো আয়ুষ্মানৰ সুবিধা ইয়াত আমি একদম সুন্দৰকৈ দিছে, গতিকে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, হাজাৰবাৰ কৰিব লাগিব। ইমানখিনি সকাহ পোৱাটো বহুত ডাঙৰ কথা, কাৰণ কোনোবা কোম্পানীৰ পৰা কিবা এটা প্ৰভাইড থাকে, কোনোবা পলিচি ইঞ্চুৰেঞ্চৰ থাকে, নথকা মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে আয়ুষ্মানে যথেষ্ট সহায় কৰিছে। আমি যিটো চিটুৱেশ্যনত আহি এখন হস্পিটেলত সোমাই পেলাই আমি একো পস্তাবলগীয়া নহ'লে আমি বহুত সুখী হ'লোঁ। এওঁ যে ভাল হ'ল, তেওঁক যে ৰেজা ছাৰ
যিখিনি ট্ৰিটমেণ্ট দিলে বা সকলো ষ্টাফৰ মানে তত্বাৱধানত বহুত ভাল মানে হ'ল আজি যাব পাৰিছোঁ 10-15 দিনৰ ভিতৰত সেইটোৱে আমি বহুত সুখী আৰু বহুত ভাল লাগিলে হস্পিটেলখন ৰেজা ছাৰ বহুত ভাল ডক্টৰ এজন বহুত ভাল বিহেভিয়াৰ আৰোগ্য হৈ ভালে আহক আকৌ আহি আপোনালোকক দেখা কৰিম ভালকৈ আহিম বেয়াকৈ নহয়